স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্টৰ প্ৰথম চেপ্টাৰটোৰ যি আছিলে যে উপনিবেশিক অৰ্থনীতি সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। উপনিবেশিক অৰ্থনীতিৰ যি স্বৰূপ সেই স্বৰূপ বা উপনিবেশিক অৱস্থাত ভাৰতৰ অৰ্থনীতিৰ যিখিনি বৈশিষ্ট্য সেই বৈশিষ্ট্য ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছো। এতিয়া আজি আমি আলোচনা কৰিম এগ্ৰিকালচাৰ সেক্টৰৰ যিবিলাক বৈশিষ্ট্য সেই সময়ত অৰ্থাৎ উপনিবেশিক ভাৰতীয় অৰ্থনীতিৰ যিটো সময় আছিল সেই সময়কালত ভাৰতৰ যি কৃষিখণ্ডৰ যিটো অৱস্থা সেই অৱস্থাটো কেনেকুৱা আছিল বা কৃষিখণ্ডত কি ঘটিছিল সেই সম্পৰ্কে আমি আলোচনা কৰিম। এতিয়া প্ৰথম আমি চাওঁ যে characteristic of Indian agriculture on the eve of independence অৰ্থাৎ প্ৰাক স্বাধীনোত্তৰ কালত ভাৰতীয় অৰ্থনীতিৰ কৃষিখণ্ডৰ বৈশিষ্ট্যসমূহ কি যদি আমি কৃষিখণ্ডৰ বৈশিষ্ট্যসমূহ আলোচনা কৰোঁ তেতিয়াই আমি সবিশেষ কৃষিখণ্ডৰ সবিশেষ তথ্য লাভ কৰিব পাৰিম। গতিকে আমি বৈশিষ্ট্যসমূহ আলোচনা কৰি যাওঁতে আমি কেনেকৈ ভাৰতবৰ্ষত কমাৰ্চিয়েলাইজেশ্যন হৈছিলে এগ্ৰিকালচাৰ কমাৰ্চিয়েলাইজেশ্যন কেনেকৈ হৈছিলে মানে কৃষি ব্যৱসায়ীকৰণ কেনেকৈ হৈছিলে কেছ ক্ৰপ কি নেক্সট আহিলে লেণ্ড সিস্টেম কেনেকুৱা আছিলে এই গোটেই সম্পৰ্কে আমি কি কৰিব পাৰিম বুজি পাব পাৰিম। ঠিক আছে, তেনে আমি প্ৰথম চাওঁ লেণ্ড টেনিয়ৰ সিস্টেম মানে কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ অন দ্য ইভ অফ ইণ্ডিপেণ্ডেঞ্চ। ইয়াৰ ফাৰ্ষ্ট যিটো কেৰেক্টাৰ হৈছে সেইটো হ'ল লেণ্ড টেনিয়ৰ সিস্টেম অৰ্থাৎ ভূমিস্বত্ব ব্যৱস্থা। সেই সময়ত যেতিয়া ব্ৰিটিছে ভাৰতবৰ্ষত শাসন কৰি আছিলে সেই সময়ত কি হৈছিলে ব্ৰিটিছসকলে শাসনভাৰ লোৱাৰ লগে লগে ভাৰতৰ যি কৃষক আছিলে যিবিলাক ভূমি আছিলে সেই ভূমিৰ ওপৰত তেওঁলোকে কি কৰিছিলে সময় লৈ ঠাই বিশেষ লৈ কিছুমান তেওঁলোকে পলিচি গ্ৰহণ কৰিছিলে। তাৰে কেইটামান পলিচি উল্লেখযোগ্য আছিলে সেইটো হ'ল কি জমিদাৰী সিস্টেম যিটো জমিদাৰী ব্যৱস্থা বুলি কোৱা হয়। নেক্সট আহিলে ৰায়টাৰী সিস্টেম যিটো ৰায়ত ব্যৱস্থা বুলি কোৱা হয় আৰু ইটো হ'ল মহালৱাৰী সিস্টেম মানে মহলাৱাৰী সিস্টেম তাৰপিছত ৰায়টাৰী জমিনদাৰী। এই তিনিটা ব্যৱস্থাৰ জৰিয়তে কি কৰিছিলে ব্ৰিটিছ চৰকাৰে ভাৰতৰ যিসকল কৃষক আছিলে সেই কৃষকসকলৰ পৰা কৰ সংগ্ৰহ কৰিছিলে। গতিকে কৰ সংগ্ৰহ কৰিবলৈ যাওঁতে কি হৈছে ভাৰতীয় যি কৃষিখণ্ড সেই কৃষিখণ্ডৰ অৱস্থা কেনেকুৱা হৈছিলে আমি সিস্টেম কেইটাৰ যেতিয়া আলোচনা কৰিম তেতিয়াই গম পাম। গতিকে প্ৰথম বৈশিষ্ট্যটো আছিলে কি তেনে লেণ্ড টেনিয়ৰ সিস্টেম মানে ভূমিস্বত্ব ব্যৱস্থা। ভূমিস্বত্ব ব্যৱস্থাৰ প্ৰথম যিটো ব্যৱস্থা আছিলে সেইটো আছিলে জমিনদাৰী সিস্টেম। জমিনদাৰী সিস্টেমত কি কৰা হৈছিলে যে ব্ৰিটিছসকলে জমিদাৰ পাতি দিছিলে বহুত মাটিৰ ওপৰত কি কৰিছিলে এজন জমিদাৰ ঠিক কৰি দিছিলে আৰু সেই জমিদাৰসকলে কি কৰিবলগীয়া হৈছিলে কৃষকসকলৰ পৰা কৰ তেওঁলোকে সংগ্ৰহ কৰিছিলে আৰু তেতিয়া ব্ৰিটিছ মানে শাসকসকলে তেওঁলোকক এইটো অধিকাৰ দিছিলে যে যিমান তোমালোকে কৃষকৰ পৰা কৰ আনা কিন্তু আমাক ইমান পাৰ্চেণ্ট দিব লাগিব আমাক 60% দিব লাগিব তাৰ পাছত তোমালোকে কি খোৱা সেইটো বেলেগ কথা। গতিকে তাৰ জমিদাৰৰো প্ৰফিট থাকিব লাগিব ইপিনে চৰকাৰে যিটো নিৰ্ধাৰণ কৰি দিছে সেইটোতো পাবই লাগিব গতিকে কৃষকসকলে কি থাকিব সেইটো এটা ব্যৱস্থা আছিলে জমিদাৰী সিস্টেমত। গতিকে এই জমিদাৰী সিস্টেমত কি হৈছিলে প্ৰথম জমিদাৰী সিস্টেমটো আৰম্ভ হৈছিলে 1973 মানে 1973 চনত লৰ্ড কৰ্ণৱালিছে কি কৰিছিলে জমিদাৰী যিটো সিস্টেম লেণ্ড সেটেলমেণ্ট যিটো সিস্টেম সেই সিস্টেমটো মানে জমিদাৰী সিস্টেম এইটো হ'ল পাৰ্মানেণ্ট সিস্টেম। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব এইটো এটা স্থিৰ ব্যৱস্থা আছিলে মানে মাটিৰ ভূমিস্বত্বৰ ক্ষেত্ৰত ব্ৰিটিছ শাসকসকলে গ্ৰহণ কৰা এইটো স্থিৰ ব্যৱস্থা আছিলে। এই ব্যৱস্থাটোৰ পাছত আৰু দুটামান ব্যৱস্থা আছে কিন্তু এইটো স্থিৰ আছিলে। এই জমিদাৰী সিস্টেমটোৱে তেওঁলোকে কি কৰিছিলে বহুত বেছি কৰ সংগ্ৰহ কৰিব পাৰিছিলে। গতিকে প্ৰথম 1973 কি কৰা হৈছিলে জমিদাৰী সিস্টেমটো প্ৰৱৰ্তন কৰা হৈছিলে আৰু কোনে কৰিছিলে লৰ্ড কৰ্ণৱালিছে 1973 কৰিছিলে। এতিয়া এই 1973 প্ৰথম ক'ত হৈছিলে যে এই যি চিৰস্থায়ী বন্দোবস্ত জমিনদাৰী সিস্টেমটো আমি কৈছো যে পাৰ্মানেণ্ট সিস্টেম চিৰস্থায়ী বন্দোবস্ত এইটো ক'ত হৈছিলে পশ্চিমবংগ বিহাৰ উৰিষ্যা উত্তৰ প্ৰদেশ অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশ এইকেইখন ৰাজ্যত বিশেষভাৱে এইকেইখন ৰাজ্যত প্ৰথম কি কৰা হৈছিলে জমিদাৰী সিস্টেমটো তাত
প্ৰৱৰ্তন কৰা হৈছিলে গতিকে সেইখিনি কথাও ছাত্ৰ ছাত্ৰীসকলে মন কৰিব এতিয়া জমিদাৰসকলে তেনে কি কৰে জমিদাৰসকলে কৃষকৰ কিমান খেতি হৈছে সেই কথাটো তেওঁলোকে চিন্তা নকৰে কৃষকে কিমান প্ৰফিট পাব সেইটো তেওঁলোকৰ চিন্তা নাই মুঠতে চৰকাৰে যিটো পাৰ্চেণ্টেজ বান্ধি দিছে সেই পাৰ্চেণ্টেজটোৰ ওপৰত কি কৰে জমিদাৰসকলে কৃষকসকলৰ পৰা কৰ সংগ্ৰহ কৰে আৰু সেই ছিষ্টেমত কৃষকসকলৰ অৱস্থা কি হ'ব যেটো কৃষকসকলে উৎপাদিত শস্যৰ আধা অংশও তেওঁলোকে নিজেই স্ব উপভোগৰ বাবে গ্ৰহণ কৰিব নোৱাৰে গতিকে সেই ছিষ্টেমত জমিদাৰী ছিষ্টেম এটা আসলতে এটা শোষণ ব্যৱস্থা আছিলে ব্ৰিটিছৰ শোষণ ব্যৱস্থাৰ এটা এইটো হ'ল মূল পলিচি বুলি ক'লেও ঠিক বেয়া নহয় নেক্সট আহিলে ৰায়টাৰী ছিষ্টেমটো আকৌ কি আছিলে ৰায়টাৰী ছিষ্টেমটো আছিলে 1820 মানে 1820 চনত কি হৈছে ৰায়টাৰী ছিষ্টেমটো আৰম্ভ কৰা হৈছিলে ইয়াত ৰায়টাৰী ছিষ্টেমটোত কোন আছিলে কৰিছিলে কোনে ছাৰ থমাছ মুনৰোৱে ভাৰতবৰ্ষত কি কৰিছিলে ৰায়টাৰী ছিষ্টেমৰ আৰম্ভ কৰিছিলে এই ৰায়টাৰী ছিষ্টেমটো আকৌ এনেকুৱা এতিয়া আমি কি ক'লোঁ যে জমিদাৰী ছিষ্টেমত কি হয় মূল কোন জমিদাৰী ছিষ্টেমত মূল শাসক গোষ্ঠী মানে ব্ৰিটিছ শাসকসকল তাৰপাছত জমিদাৰ তাৰপাছত কৃষকসকল এই ৰায়টাৰী ব্যৱস্থা সেইটো নাছিলে ৰায়টাৰী ব্যৱস্থাত ইয়াত দুজন মানুহ মাত্ৰ মানে ব্ৰিটিছ শাসক আৰু ইফালে আহিলে ফাৰ্মাৰসকল মানে কৃষকসকল মানে শাসক গোষ্ঠীয়ে কি কৰিব ডাইৰেক্টলি কৃষকৰ পৰা কি কৰে টেক্স সংগ্ৰহ কৰে সেই ৰায়টাৰী ব্যৱস্থাটো প্ৰথম দিনে কোনে কৰিছিল থমাছ মুনৰোৱে কৰিছিল 1820 ইয়াৰ্ছত সেই কথাটো ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব 1 নম্বৰ কুৱেশ্যন আহে এতিয়া এই ব্যৱস্থাত চৰকাৰে কি কৰিছিলে ব্ৰিটিছ চৰকাৰে এই ৰায়টাৰী ব্যৱস্থা এনেকুৱা কৰিছিলে যে যিটো ড্ৰাই লেণ্ড মানে যিবোৰ শুকান অঞ্চল যিবোৰ অঞ্চলত আসলতে জলবায়ুৰ প্ৰভাৱটো কম সেই অঞ্চলবিলাকৰ পৰা 50% কৰ সংগ্ৰহ কৰাটো তেওঁলোকে ধাৰ্য কৰি দিছিলে আৰু যিবিলাক ইৰিগেশ্যনৰ কাৰণে ভাল মানে পানী থকা অঞ্চল ৱেটলেণ্ড বুলি যিটো কয় সেই লেণ্ডৰ মানে তেনেকুৱা ধৰণৰ ঠাইৰ কাৰণে কি হৈছিলে 60% কৰ ধাৰ্য কৰিছিলে গতিকে ৰায়টাৰী ছিষ্টেমটোত ডিভাইড এণ্ড ৰুল এটাও আছিলে ঠিক আছে গতিকে ৰায়টাৰী ছিষ্টেমৰ জৰিয়তেও কি হৈছে কৃষকসকলে যিখিনি মুনাফা পাব লাগে আসলতে খেতি কৰি কৃষকসকলে যিখিনি পাব লাগে লাভ কোনো লাভেই তেওঁলোকে পোৱা নাছিলে কথাটো এনেকুৱা যে খেতি হ'লেও নহ'লেও খেতিত কি হৈছে সেইটো আসলতে ব্ৰিটিছ চৰকাৰে নাচায় গতিকে তেওঁলোকে যিটো পাব লাগে সেই কৰ তেওঁলোকে যেনে তেনে জোৰ জুলুমভাৱে কি কৰে সংগ্ৰহ কৰে নেক্সট প্ৰথাটো হ'ল মহালাৰী ছিষ্টেম এই মহালাৰী ছিষ্টেম যিটো এই ছিষ্টেমটো আকৌ এনেকুৱা ধৰণৰ আছিলে এইটো ভিলেজ এখন গাঁও বা এটা মহলৰ পৰা কি কৰা হৈছিলে টেক্স সংগ্ৰহ কৰা হৈছে মানে ভিলেজাৰ্ছে গাঁওবাসীয়ে কি কৰে টেক্স দিয়ে গাঁওবোৰে গৈ পেলাই টেক্সটো দিব লাগে এই যিটো মহলাৰী ছিষ্টেমটো আহিছিলে 1833 ইয়াৰ্ছত অৰ্থাৎ 1833 চনত মহলাৰী ছিষ্টেমটো আৰম্ভ হৈছিলে আৰু এই ছিষ্টেমটোত কি হৈছে এই ছিষ্টেমটোত আনিছিলে প্ৰথমতে হল্ট মেকানজিনে এই ছিষ্টেমটো প্ৰথম আনিছিলে হল্ট মেকানজি তেওঁ আনিছিলে প্ৰথমতে ইয়াক তাৰপিছত ৰিফৰ্ম কৰি পেলাই উইলিয়াম বেণ্টিংকে কি হৈছিলে ইয়াক ৰিফৰ্ম কৰি পেলাই মানে পুনৰ সংস্কাৰ কৰি পেলাই তেওঁ আকৌ ইয়াক কি কৰিছিলে প্ৰৱৰ্তন কৰিছিলে গতিকে এই ব্যৱস্থাটোৰ বিশেষকৈ মহলাৰী ছিষ্টেম ব্যৱস্থাটোৰ সম্পৰ্কে জানিবলৈ যদি ছাত্ৰ ছাত্ৰীসকলে ভালকৈ মন কৰে তেতিয়াহ'লে লগান চিনেমাখন চাব পাৰে আমিৰ খানৰ যিখন লগান চিনেমা অস্কাৰৰ বাবে যিখন নিৰ্বাচিত হৈছিলে সেই চিনেমাখনত এই গোটেই ব্যৱস্থাটোৰ কথাৰে চিনেমাখন প্ৰস্তুত কৰা হৈছিলে ঠিক আছে এতিয়া নেক্সট ছিষ্টেমত তেতিয়ালৈ আমি গম পালোঁ যে ভূমি বন্দোবস্ত ব্যৱস্থাৰ জৰিয়তে উপনিৱেশিক চৰকাৰে কেনেকৈ ভাৰতবৰ্ষক শোষণ কৰিছিলে কৃষি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছিলে আমি গম পালোঁ সেই প্ৰভাৱ সম্পৰ্কে আমি আলোচনা কৰোঁতে এই 3টা পইণ্ট আমি আলোচনা কৰিব লাগিব ঠিক আছে নেক্সট আহিলে কমাৰ্চিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰ ইয়াৰ যিটো 2 নম্বৰ বৈশিষ্ট্য সেইটো হ'ল কি কমাৰ্চিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰ অৰ্থাৎ কৃষিৰ ব্যৱসায়ীকৰণ উপনিৱেশিক শাসন ব্যৱস্থাৰ সময়ত ভাৰতৰ কৃষিত কি হৈছিলে কৃষি ব্যৱসায়ীকৰণৰ কাৰণে কৃষি কৰাৰ যিটো ধাৰণা সেই ধাৰণাটো কি হৈছিলে ভাৰতবাসীৰ মনলৈ আহিছিলে যেটো এটা সময় আছিলে যে ভাৰতবৰ্ষৰ ব্যক্তিবিলাকে কৃষি কৰে কিন্তু নিজৰ খাদ্যৰ বাবে বা নিজৰ প্ৰয়োজনৰ বাবেহে কৃষি কৰে কাৰোবাক লাগিলে কৃষি শস্য দিব পাৰে কাৰোবাৰ অভাৱ হৈছে দিয়ে কিন্তু ব্যৱসায়িক ভিত্তিত কৃষি কৰা নাছিলে কিন্তু সেই সময়ত ব্যৱসায়িক ভিত্তিত কি হৈছে কৃষকসকলে খেতি কৰিবলৈ বাধ্য হৈছিলে ইয়াৰ কাৰণবিলাক কি
প্ৰথম কাৰণটো হ'ল নিউ লেণ্ড সেটেলমেণ্ট, যিটো নতুন ভূমি ব্যৱস্থা, যিটো নতুন ভূমি বন্দোবস্তৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ কাৰণে কি হ'ল, তাৰমানে কি নতুন ভূমি স্বত্বৰ যিটো ব্যৱস্থা, সেইটো মানে হ'ল কি এই ছিষ্টেমকেইটা, মানে জমিদাৰী ছিষ্টেম, ৰায়তাৰী ছিষ্টেম, মহালাৰী ছিষ্টেম, এই ছিষ্টেমকেইটা যেতিয়া ঔপনিৱেশিক চৰকাৰে কৃষকসকলৰ কাৰণে দিলে, এই ছিষ্টেমকেইটাৰ মূল কথা কি যে ব্ৰিটিছসকলে ভাৰতীয়সকলক শোষণ কৰিছে। এই ছিষ্টেমত যিটো টেক্স দি তেওঁলোকৰ অৱস্থা কাঢ়ি লৈ গৈছে, তেওঁলোকে যিটো উৎপাদন কৰে তাৰ আধা অংশ তেওঁলোকে ভোগ কৰিবলৈ নাপায়। গতিকে এই ব্যৱস্থাটো হোৱাৰ বাবে তেওঁলোকে কি কৰিলে, কৃষকসকলে উৎপাদিত শস্যৰ কিছু অংশ বিক্ৰী কৰাৰ, মানে ব্যৱসায় কৰাৰ, মানে বজাৰলৈ নিয়াৰ চিন্তা কৰিলে। গতিকে এই ছিষ্টেমটোক কোৱা হয় নিউ লেণ্ড সেটেলমেণ্ট ছিষ্টেম। গতিকে ভূমিস্বত্ব, নতুন ভূমিস্বত্ব ব্যৱস্থাৰ বাবেও কি কৰিছিলে, প্ৰথমেই কৃষকসকলে যিটো কেছ ক্ৰপ বুলি কয়, মানে নগদ শস্য উৎপাদন কৰিবলৈ তেওঁলোকে সেই সময়ত চেষ্টা কৰিছিলে। কেছ ক্ৰপ মিনছ নগদ শস্য, মানে যিটো বিক্ৰীৰ বাবে যিটো শস্য উৎপাদন কৰা হয় সেইটোকে কেছ ক্ৰপ বুলি কোৱা হয়, নগদ শস্য বুলি কোৱা হয়। গতিকে তেওঁলোকে এই নতুন যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ কাৰণে কি কৰিলে, কেছ ক্ৰপ মিনছ নগদ শস্যতকৈও বেছি এপ্ৰপ্ৰিয়েটটো হ'ব অৰ্থকাৰী শস্য, মানে যিটো বিক্ৰীৰ বাবে যিটো শস্য প্ৰস্তুত কৰে। গতিকে তেওঁলোকে মানে কমাৰ্চিয়েলাইজেশ্যনত ভৰি দিলে, মানে কৃষিক ব্যৱসায়ীকৰণ কৰিলে, মানে কৃষি তেওঁলোকে ব্যৱসায়ৰ কাৰণে, মানে যিখিনি দ্ৰব্য সামগ্ৰী উৎপাদন কৰিব সেইখিনি বজাৰলৈ নিব। কাৰণ তেওঁলোকক কি হৈছে, তেওঁলোকৰ যি উপাৰ্জন, কৃষিৰ পৰা যি উপাৰ্জন, সেই উপাৰ্জন তেওঁলোকৰ জীৱন ধাৰণৰ বাবে তেওঁলোকৰ কি হৈছে, নাটনিয়ে দেখা দিলে। ঠিক আছে, নেক্সট আহিলে এই কমাৰ্চিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰ হ'ল যে এইটো এটা প্ৰশ্ন আহে যে ঔপনিৱেশিক শাসনকালত ভাৰতত কি হৈছিলে, কৃষিৰ ব্যৱসায়ীকৰণ আৰম্ভ হৈছিলে, কিয় হৈছিলে, কাৰণসমূহ কি কি, তেনেকৈও সোধে। গতিকে আমি বৈশিষ্ট্যকেইটা লিখোঁতে এইকেইটা লিখিম, বা তেনেকৈ সুধিলেও আমি এই প্ৰশ্নকেইটা এইকেইটা পইণ্ট লিখিব পাৰিম। যে নেক্সট আহিলে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন। সেই সময়ত কি হৈছিলে, ঔদ্যোগিক বিপ্লৱৰ আৰম্ভ হৈছিলে, যে শিল্প উদ্যোগৰ আৰম্ভ হৈছিলে, গোটেই কি হৈছে ব্ৰিটেইনত ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছিলে। আৰু সেই সময়ত যিহেতু ভাৰতীয়সকলৰ যিবিলাক উদ্যোগ আছিলে, যিবিলাক পৌৰাণিক উদ্যোগ আছিলে, বস্ত্ৰশিল্প, কাঁহ বেতৰ শিল্প, সেই যিবিলাক উদ্যোগ, সেইবিলাক সেই সময়ত ব্ৰিটিছ শাসকসকলে তছনছ কৰি পেলাইছিলে। আৰু তাৰ ফলস্বৰূপে তেওঁলোকে কি কৰিছিলে, যে ভাৰতবৰ্ষত যিবিলাক শস্য উৎপাদন হয় সেই শস্যবিলাক কি হৈছিলে, কেঁচা সামগ্ৰীবিলাক কি কৰিছিলে, তেওঁলোকে আমদানি কৰি লৈ গৈছিলে। অৰ্থাৎ ভাৰত এখন ৰপ্তানিকাৰী, বিশেষকৈ ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তন হৈছিলে। কেনেকৈ হৈছিলে, যে তেওঁলোকে কি কৰিছিলে, কেঁচা সামগ্ৰীবিলাক বজাৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছিলে। যিহেতু কেঁচা সামগ্ৰীখিনি তেওঁলোকে বিক্ৰী নকৰিলে সেই সময়ত তেওঁলোকৰ কোনো উপায় নাই, যিহেতু তেওঁলোকে কি কৰিব নোৱাৰে, যিটো শস্য উৎপাদন কৰে সেই শস্যৰ তেওঁলোকৰ অভাৱ পূৰণ নহয়। গতিকে তেওঁলোকে কি হৈছিলে, বাধ্য হৈছিলে। যেনেকৈ মৰাপাট, তেওঁলোকে কেঁচা মৰাপাট তেওঁলোকে বিক্ৰী কৰিবলগীয়া হৈছিলে, বা ঊণ সূতা তেওঁলোকে বিক্ৰী কৰিছিলে। তেনেকুৱা আৰু তেনেকৈ মানে গোটেই ব্ৰিটিছে কি কৰিছিলে, আমাৰ ইয়াৰ পৰা কেঁচা সামগ্ৰীবোৰ নি তাত ইণ্ডাষ্ট্ৰিত, মানে উদ্যোগত তাত দি পেলাই ইয়ালৈ সেই যিবিলাক ফাইনেল গুডছ, চূড়ান্ত দ্ৰব্যবিলাক লৈ আহিছিলে। গতিকে সেই সময়ত ভাৰতীয়সকলৰ কোনো উপায় নাছিলে, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছিলে গোটেই বিশ্বত। গতিকে ভাৰতে কি কৰিছিলে, অকল কেঁচা সামগ্ৰীৰ ৰপ্তানিকাৰী দেশ এখন হিচাপে পৰিগণিত হ'বলৈ বাধ্য হৈছিলে। নেক্সট আহিলে কমাৰ্চিয়েলাইজেশ্যনৰ আৰু এটা কাৰণ, সেইটো হ'ল হাই ৰেট অফ ইণ্টাৰেষ্ট। এতিয়া হাই ৰেট অফ ইণ্টাৰেষ্ট মিন উচ্চ পৰিমাণৰ সুদ তেওঁলোকে কি কৰিবলগীয়া হৈছিলে, পৰিশোধ কৰিবলগীয়া হৈছিলে। কোনে, ফাৰ্মাৰসকলে। যিটো ফাৰ্মাৰসকলৰ হাতত তেওঁলোকে যিখিনি উৎপাদন কৰে সেই উৎপাদনৰ পৰা তেওঁলোকৰ যি লাভ হ'ব লাগে সেই লাভ নাথাকেই। গতিকে সেই সময়ত কি হৈছিলে, জমিদাৰসকলৰ পৰা, মহাজনসকলৰ পৰা কি কৰিছিলে, কৃষকসকলে ঋণ গ্ৰহণ কৰিছিলে। সেই ঋণৰ বিপৰীতে তেওঁলোকে অধিক পৰিমাণৰ সুদ দিব লগা হৈছিলে। সেই সুদৰ কাৰণে তেওঁলোকে কি কৰিবলগীয়া হৈছিলে, যি শস্য উৎপাদন কৰে সেই শস্য বজাৰলৈ নিবলৈ তেওঁলোক বাধ্য হৈছিলে। অৰ্থাৎ কৃষিত ব্যৱসায়ীকৰণ আৰম্ভ হৈছিলে। নেক্সট আহিলে নীল প্ৰডাকশ্যন। সেই সময়ত কি হৈছিলে, ভাৰতবৰ্ষত নীল খেতি ব্যাপক পৰিমাণত কৰাইছিলে ব্ৰিটিছসকলে। যিহেতু নীল খেতিয়ে ব্ৰিটিছসকলক বহুত মানে লাভান্বিত কৰিছিলে। গতিকে নীল খেতিয়ে কি কৰিছিলে, যিবিলাক শস্য উৎপাদন কৰা খেতি পথাৰ আছিলে সেই খেতি পথাৰত নীল খেতি কৰিবলৈ চৰকাৰে বাধ্য কৰিছিলে কৃষকসকলক। আৰু সেইটো কৰাৰ বাবে কি হৈছিলে, কৃষকসকলে উৎপাদিত খাদ্যৰ বাবে যিবিলাক শস্য কৰিব লাগে সেই শস্যৰ তেওঁলোকৰ অভাৱ হৈছিলে। আৰু গতিকে কি হ'ল, যি শস্য তেওঁলোকে কৰে তাকে তেওঁলোকে বজাৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছিলে। গতিকে এইকেইটা কাৰণ হৈছে কমাৰ্চিয়েলাইজেশ্যনৰ কাৰণ,
অৰ্থাৎ কৃষি ব্যৱসায়ীকৰণটো হ'ল ব্ৰিটিছসকলৰ যি অৰ্থনীতি আছিলে বা ব্ৰিটিছসকল থাকোঁতে ভাৰতৰ যি অৰ্থনীতি সেই অৰ্থনীতিৰ বৈশিষ্ট্য আৰু কৃষি ব্যৱসায়ীকৰণ হোৱাৰ কাৰণ হ'ল এই চাৰিটা। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মনত ৰাখিব। নেক্সট পইণ্টটো আহিলে ল' লেভেল অফ প্ৰডাক্টিভিটি। উৎপাদনশীলতা কম আছিলে, যে ভাৰতীয় অৰ্থনীতিত সেই সময়ত কি হৈছিলে, যি উৎপাদনশীলতা মানে বিশেষকৈ উদ্যোগ ক্ষেত্ৰতো ভাৰতীয় অৰ্থনীতি সেই সময়ত একেবাৰে পিছলৈ গৈছিলে আৰু কৃষি ক্ষেত্ৰতো যি উৎপাদনশীলতা পাব লাগে মানে প্ৰডাকশ্যন যিটো হ'ব লাগে মানে শস্য কৰাৰ পাছত যিটো পাব লাগে সেইটো তেওঁলোকে কি কৰিছিলে পোৱা নাছিলে, একেবাৰে নিম্ন পৰ্যায়ৰ আছিলে উৎপাদনশীলতা। সেই নিম্ন পৰ্যায়ৰ হোৱাৰ কাৰণ কি কি, মানে কৃষি কৰিলে ঠিকেই, এজন খেতিয়কে খেতি কৰিলে খেতিৰ পৰা যিটো পাব লাগে সেইটো তেওঁলোকে যিমান পাব লাগে সিমান পোৱা নাছিলে। সেই নোপোৱাৰ কাৰণবিলাক কি কি আমি চাওঁ। গতিকে এইটো ল' লেভেল অফ প্ৰডাক্টিভিটিত আমি এই তিনিটা কাৰণ উলিয়াই ল'ব পাৰোঁ। এনেকুৱা যে হৈছিলে মানে কৃষিৰ যে উৎপাদনশীলতা কম হৈছিলে সেই কাৰণটো কি কি, কাৰণবোৰ আছিলে লেক অফ ইৰিগেশ্যন, অৰ্থাৎ জলসিঞ্চনৰ যিটো ব্যৱস্থা, সেই সময়ত জলসিঞ্চনৰ কোনো ব্যৱস্থাই নাছিলে। মানে চৰকাৰীভাৱেতো কি হৈছিলে যে ভাৰতীয় কৃষকসকলক কৃষি কৰিবৰ বাবে চৰকাৰীভাৱে কোনো ধৰণৰ সা সুবিধা দিয়া নাছিলে। গতিকে কি হৈছিলে পানীৰ ক্ষেত্ৰত বহুত দূৰৰ পৰা, এতিয়া পাহাৰীয়া অঞ্চলৰ মানুহে কি কৰিছিলে বহুত দূৰৰ পৰা জুৰিৰ পৰা পানী এনেকৈ নলা খান্দি খান্দি পানী আনি পেলাই খেতি কৰিছিলে। তেনেকুৱা ধৰণৰ বহুত দূৰত মানে অকল নদীৰ পাৰত যাৰ খেতি আছিলে সেইখিনিয়ে অকল সুবিধা লাভ কৰিছিলে আৰু যদি সময়মতে বৰষুণ হৈছিলে তেতিয়া বেলেগ কথা, যদি বৰষুণ নহয় খেতি নহৈছিলে। গতিকে ইৰিগেশ্যন মানে জলসিঞ্চন ব্যৱস্থাৰ অভাৱ আছিলে, সেইটো কাৰণ এটা আছিলে ল' প্ৰডাক্টিভিটি। নেক্সট আছিলে ল' লেভেল অফ টেকন'লজি, কোনো প্ৰযুক্তি ব্যৱহাৰৰ কথা সেই সময়ত প্ৰশ্নই উঠা নাছিলে, যিহেতু ব্ৰিটিছসকলে ভাৰতৰ অৰ্থনীতিক উন্নত কৰিবলৈ বা ডেভেলপ কৰিবলৈ গ্ৰ'থ কৰিবলৈ তেওঁলোক অহা নাছিলে, তেওঁলোকে আহিছিলে ভাৰতীয় অৰ্থনীতিক শোষণ কৰিবলৈ। ভাৰতীয় অৰ্থনীতিৰ যিখিনি গল্ডেন ইণ্ডিয়া বুলি কোৱা হয়, যেতিয়া ইণ্ডিপেণ্ডেণ্ট মানে ব্ৰিটিছসকল অহাৰ আগত ভাৰতীয় অৰ্থনীতিক কি কৈছিলে গল্ডেন ইকনমি আছিলে ভাৰতীয় অৰ্থনীতি, যিটো সোণালী অৰ্থনীতিৰ দেশ আছিলে ভাৰতবৰ্ষ। আৰু সেই ভাৰতবৰ্ষক কি হৈছিলে টেকন'লজি ব্যৱহাৰ কৰি তেওঁলোকে মানে বিভিন্ন নতুন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি খেতি কৰাৰ কোনো সুবিধা প্ৰদান কৰা নাছিলে। যিটো পৰম্পৰাগত খেতিৰ যিটো ব্যৱস্থা, মানে ধৰি ল'লোঁ আমি কি গৰুৰে হাল বায়, মহে হাল বায়, ঠিক তেনেকেই খেতি তেওঁলোকে কৰিছিলে, নতুন নতুন ধৰণৰ কোনো প্ৰজেক্ট কৃষিক লৈ নাছিলে। গতিকে কি হৈছিলে উৎপাদনশীলতা নিম্ন হৈছিলে। নেক্সট পইণ্টটো হ'ল নেগলিজিবল ইউজ অফ টেকন'লজি। টেকন'লজি নহয়, ঠিক ফাৰ্টিলাইজাৰ, ইউজ অফ ফাৰ্টিলাইজাৰ মানে ফাৰ্টিলাইজাৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগৰ ক্ষেত্ৰত কি কৰা হোৱা নাছিলে, ইয়াত কোনো ধৰণৰ গুৰুত্ব কোনে দিয়া নাছিলে, ব্ৰিটিছসকলে দিয়া নাছিলে। যে খেতিয়কে কি কৰিছিলে অকল গোবৰ ব্যৱহাৰ কৰি পেলাই খেতি কৰিছিলে, যদি গোবৰ দিব পাৰিলে তেতিয়াহ'লে উৎপাদন হ'ল আৰু গোবৰ দিব নোৱাৰিলে উৎপাদন নহ'লে। কোনো ধৰণৰ নতুন ফাৰ্টিলাইজাৰ ছিষ্টেম নাছিলে। গতিকে উৎপাদনশীলতা, কৃষিৰ উৎপাদনশীলতা একেবাৰে কমি কমি গৈ আছিলে। নেক্সট এণ্ড লাষ্ট পইণ্ট আমি চাওঁ হাই ডিগ্ৰী অফ আনচাৰ্টেইনিটি, মানে উচ্চ মাত্ৰাৰ অনিশ্চয়তাই দেখা দিছিলে সেই সময়ত কৃষি ব্যৱস্থাত। উচ্চ মাত্ৰাৰ অনিশ্চয়তা মানে কেনেকুৱা ধৰণৰ, যে কৃষকে খেতি কৰিছে, কৃষকসকলে খেতি কৰিব, কিন্তু খেতিৰ বাবে যিখিনি বস্তু লাগে মানে বৰষুণ লাগে। প্ৰথম কথা যে যিটো সময়ত খেতি কৰিব সেই সময়ত বৰষুণ লাগিব, আকৌ অধিক বৰষুণ দিলেও নহ'ব। গতিকে খেতিয়কসকল সদায় কি হৈছে অনিশ্চয়তাত ভুগিছিলে, যে বৰষুণ সময়মতে হ'বনে নহয়, যদি হয় তেতিয়াহ'লে খেতি ভাল হ'ব, যদি নহয় খেতি বেয়া হ'ব। গতিকে এনেকুৱা ধৰণৰ যি অনিশ্চয় ব্যৱস্থা বা অৱস্থা, সেই অনিশ্চয়তাই কি কৰিছিলে ভাৰতীয় কৃষিখণ্ডক দুৰ্বল কৰি পেলাইছিলে। গতিকে এই চাৰিটা হ'ল মেইন পইণ্ট, কেৰেক্টাৰিষ্টিক অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ অফ দ্য ইভ অফ ইণ্ডিপেণ্ডেঞ্চ, মানে প্ৰাক স্বাধীনতাৰ যুগত ভাৰতীয় কৃষি ব্যৱস্থাৰ এই বৈশিষ্ট্য বুলি ক'লে আমি এই চাৰিটা লিখিম। এই চাৰিটাৰে এইখিনি হ'ল পইণ্ট, যে লেণ্ড টেনিয়ৰ ছিষ্টেমত কি হয়, তিনিটা ছিষ্টেম আছিলে, সেই তিনিটা ছিষ্টেমৰ আমাৰ শ্বৰ্ট কুৱেশ্যন সুধিব পাৰে। গতিকে শ্বৰ্ট কুৱেশ্যনখিনি কি কি হ'ব, জমিদাৰী ছিষ্টেম কোনে কৰিছিলে, ক'ত ক'ত কৰিছিলে, তেনেকৈ ৰায়তৰী ছিষ্টেম কোনে কৰিছিলে, ক'ত ক'ত কৰিছিলে, মহালাৰী ছিষ্টেম ক'ত ক'ত কৰিছিলে, সেই তিনিটা আমি জানিব লাগিব। নেক্সট আহিলে কমাৰ্চিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰ, এগ্ৰিকালচাৰ কমাৰ্চিয়েলাইজেশ্যন কেনেকৈ হৈছিলে, মানে কৃষি ব্যৱসায়ীকৰণ কি কি কাৰণে হৈছিলে। গতিকে চাৰিটা পইণ্ট, সেই চাৰিটা আমি লিখিব লাগিব।
নেক্সট আমি যে সেই সময়ত যে প্ৰডাক্টিভিটি ল' আছিলে মানে কৃষিখণ্ডত উৎপাদনশীলতা নিম্ন হোৱাৰ কাৰণবোৰ কি কি আমাক প্ৰশ্ন এটা সুধিব পাৰে গতিকে 3টা পইণ্ট আমি তাত লিখিব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকলে এইটো এটা স্ক্ৰীনশ্বট মাৰি থ'ব যিহেতু এইখিনি বহুত গুৰুত্বপূৰ্ণ হয় আৰু এইখিনি যদি মনত ৰাখে তেতিয়াহ'লে এগ্ৰিকালচাৰ ছেক্টৰৰ ওপৰত তেওঁলোকৰ যি জ্ঞান মানে ভাৰতীয় অৰ্থনীতিৰ প্ৰাক স্বাধীনতাৰ সময়ত কৃষিখণ্ডৰ যিটো জ্ঞান তেওঁলোকে পাব পাৰে এইখিনিৰ পৰা তেওঁলোকে কি কৰিব পাৰিব সম্পূৰ্ণ জ্ঞান আয়ত্ত কৰিব পাৰিব আজিলৈ মানে থেংক ইউ